अभी हम चार धाम यात्रा करने जा रहे हैं। ये रिश्का पे यहाँ एक स्पेशल रिश्का मिलता है जहाँ हम बैठे हैं पीछे, ऐसे देखिए। और सामने ये सारे हैं, ये लोग हैं सामने। हम बहुत मजे कर रहे हैं ना, बहुत आनंद कर रहे हैं, जिसका तुलना नहीं होता। इतना आनंद कर रहे हैं। राधे राधे, बोलो राधे श्याम की। Hey guys, welcome back to my YouTube channel and Facebook page গৌৰীপুৰীয়া দেৱযানী। মই আপোনালোকৰ দেৱযানী জয়গুৰু সবকে। আজি আপোনালোকক বৃন্দাবনৰ আৰু কিছুমান ঠাই ভিজিট কৰাম। তো গাইজ, ভিডিঅ'টো আৰম্ভ হোৱাৰ আগত আপোনালোকে জনাওক এইটো ভিডিঅ' আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে। তেনেহ'লে নেক্সট ভিডিঅ'ত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। মোৰ আগৰ ভিডিঅ'ত কমেন্ট কৰিছে চিৰাং জিলাৰ পৰা তিলক ৰয়। তো গাইজ, এই মুহূৰ্তত আমি উপস্থিত আছো চাৰধাম বৃন্দাবনত। প্ৰেমানন্দ মহাৰাজজীয়ে কৈছিল, যদি আপুনি সনাতন ধৰ্মত জন্মগ্ৰহণ কৰিছে আৰু যদি আপুনি মানৱ ধৰ্মত জন্মগ্ৰহণ কৰিছে, তেতিয়াহ'লে বৃন্দাবন দৰ্শন আপুনি কৰিবই। বৃন্দাবন দৰ্শনৰ ওপৰত সুখৰ বিষয়ে এজন সনাতনী হিচাপে হ'বই নোৱাৰে। কোৱা হয়, বৃন্দাবনৰ প্ৰতিটো ধূলাতেই কৃষ্ণৰ উপস্থিতি আছে। বিশেষকৈ নিশাৰ সময়ত মন্দিৰৰ ঘণ্টাৰ ধ্বনি, ভজন আৰু ভক্তিৰ পৰিৱেশে মনক এক বেলেগ জগতলৈ লৈ যায়। চাৰধাম যাত্ৰাৰ মাজত বৃন্দাবন এনে এখন ঠাই য'ত মানুহে কেৱল ভগৱানক বিচাৰি নাপায়, নিজকো নতুনকৈ বিচাৰি পায়। প্ৰেম মন্দিৰ, বাকে বিহাৰী মন্দিৰ, স্কন মন্দিৰ আৰু নিধিবন, প্ৰতিটো স্থানতেই আছে অলৌকিক কাহিনী আৰু অগাধ ভক্তি। লোকবিশ্বাস মতে আজিও নিশা নিধিবনত ৰাধা কৃষ্ণৰ ৰাসলীলা হয়। সেইবাবে সূৰ্যাস্তৰ পিছত তাত কোনেও নাথাকে। জীৱনত এবাৰ হ'লেও বৃন্দাবন চাব লাগে, কাৰণ কিছুমান অনুভৱ, কিছুমান ৰস কেৱল হৃদয়েৰে অনুভৱ কৰিব পাৰি। বৃন্দাবনৰ চাৰধাম পৰিসৰত থকা বিশাল শিৱ পাৰ্বতীৰ মূৰ্তিটো ভক্তি, প্ৰেম আৰু আধ্যাত্মিক শক্তিৰ এক অপূৰ্ব প্ৰতীক। দূৰৰ পৰাই দেখা পোৱা এই বিশাল প্ৰতিমাই বহু ভক্তক আকৰ্ষিত কৰে। সন্ধিয়াৰ পোহৰত মূৰ্তিটো আৰু অধিক দিব্য আৰু মনোমোহা লাগে। লোকবিশ্বাস মতে শিৱ আৰু পাৰ্বতীৰ এই একেলগে থকা ৰূপ সংসাৰত মৰম, শক্তি আৰু এই মন্দিৰত কপলে দৰ্শন কৰিবলৈ আহিলে তেওঁলোকৰ বৈবাহিক জীৱন খুব সুখৰ হয়। পাৰ্বতী মাতৃৰ মন্দিৰৰ ভিতৰৰ দৃশ্য কেৱল চকুৰে নহয়, হৃদয়েৰে অনুভৱ কৰিবলগীয়া। ঘণ্টাৰ শব্দ, ধূপৰ সুগন্ধি, ভক্তিৰ সুৰ আৰু দেৱ দেৱীৰ দিব্য মূৰ্তি দেখি মনটো একেবাৰে শান্ত হৈ পৰিছে। পাৰ্বতী মাতৃৰ মন্দিৰৰ ভিতৰত থিয় হৈ অনুভৱ হয়, জীৱনত যিমানেই দুখ, কষ্ট, চিন্তা থাকক বা নাথাকক কিয়, ভগৱানৰ চৰণত আহিলে যেন সকলো বেদনা সেই সময়টোৰ বাবে নিৰ্মূল হৈ যায়। মন্দিৰৰ ভিতৰত এই পবিত্ৰ পৰিৱেশত থিয় হৈ অনুভৱ কৰিলেও শান্তি কিনিবলৈ নাপায়। সেয়া কেৱল ভক্তি আৰু বিশ্বাসৰ মাজতেই অনুভৱ কৰিব পাৰি। এইবাৰ আমি সোমাম শিৱ মন্দিৰৰ ভিতৰৰ ফালে। বিশাল ভোলেনাথৰ ষ্টেচুৰ তলতেই শিৱ মন্দিৰ। হৰ হৰ মহাদেৱ ধ্বনিৰে সমগ্ৰ পৰিৱেশটো আধ্যাত্মিকতাৰে ভৰি পৰিছে। আপোনালোকেও কমেণ্ট ছেকশ্যনত হৰ হৰ মহাদেৱ লিখিব পাৰে। মইতো কম, প্ৰতিগৰাকী মানুহেই এই চাৰধাম যাত্ৰা কৰিবই লাগে। মই ক'ব নোৱাৰো মই কেমেৰাত কিমানখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰি আছো, কিন্তু আপোনালোকে ইয়ালৈ আহিলে সঁচাকে অনুভৱ কৰিব পাৰিব মই কি সুখ উপলব্ধি কৰিব পাৰি আছো। উপস্থিত হৈ আছো ভগৱান শিৱৰ নটৰাজ ৰূপৰ বিশাল ষ্টেচুৰ সন্মুখত। নটৰাজ মানে সৃষ্টি আৰু বিনাশৰ মহাজাগতিক নৃত্য। ভক্তি, শক্তি আৰু কলাৰ এক অপূৰ্ব মিলন যেন এই নটৰাজ মূৰ্তি। কেতিয়াবা কিছুমান ঠাইত গৈ অনুভৱ হয়, ভগৱান কেৱল পূজা কৰিবলৈ নহয়, ভগৱান হৈছে হৃদয়েৰে উপলব্ধি কৰাৰ মাধ্যম। ভগৱান শিৱৰ আশীৰ্বাদ সকলোৰে জীৱনত সুখ, শান্তি আৰু শক্তি কঢ়িয়াই আনক। হৰ হৰ মহাদেৱ। তো গাইজ, ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। মই আকৌ আহিম নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত। তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব আৰু মোক এনেই মৰম দি থাকিব। তো গাইজ, টিল দেন টেক কেয়াৰ, বাই বাই।